মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি অনুষ্ঠিত হোৱা এইচএছ ফাইনেল এক্সামিনেশ্যন 2025ৰ এডুকেশ্যনৰ কুৱেশ্যন পেপাৰৰ কুৱেশ্যন নম্বৰ 1 আৰু কুৱেশ্যন নম্বৰ 2 সম্পূৰ্ণৰূপে তোমালোকৰ আগত সলিউশ্যন সহ আগবঢ়াম। যিসকল মৰমৰ ছাত্ৰ ছাত্ৰীয়ে আজি এডুকেশ্যনৰ পৰীক্ষা দিলা, নিশ্চয় তোমালোকে মই আলোচনা কৰা কমন কুৱেশ্যনৰ পৰা 100% কুৱেশ্যনে তোমালোকে পৰীক্ষাত কমন পাইছা, সেইকাৰণে মোৰ আজি ভাল লাগিছে। আৰু তোমালোকে আনচাৰসমূহ এই ভিডিঅ'ৰ জৰিয়তে ৰিজাই চাব পাৰা। আৰু যিসকল মৰমৰ ছাত্ৰ ছাত্ৰী অহা 2026ত পৰীক্ষা দিবা, তোমালোকে এই কুৱেশ্যন পেপাৰখনক মডেল কুৱেশ্যন হিচাপে ইউজ কৰিব পাৰা। বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই এডুকেশ্যনত কি প্ৰশ্ন পৰীক্ষাত আহিছিল আৰু এই প্ৰশ্নসমূহৰ সমাধাননো কি, সেইখিনি জানিবলৈ প্ৰয়াস কৰক। পোনপ্ৰথমতে মই তোমালোকৰ আগত কুৱেশ্যন নম্বৰ 1 আলোচনা কৰিম। তাৰ আগতে মোৰ আগতে কোৱাৰ দৰে এই ভিডিঅ'ত মই তোমালোকৰ আগত কুৱেশ্যন নম্বৰ 1 আৰু 2ৰ সম্পূৰ্ণ সলিউশ্যন সমাধান এটা ভিডিঅ'ত আগবঢ়াম। ভিডিঅ'টো অকণমান দীঘল হ'ব পাৰে আৰু ইয়াত তোমালোকে 48 মাৰ্কৰ সমাধান তোমালোকে পাবা। গতিকে পলম নকৰি তোমালোকে কুৱেশ্যন পেপাৰখন উলিয়াই কুৱেশ্যন পেপাৰৰ লগত আনচাৰখিনি ৰিজাই চোৱা। প্ৰশ্ন 1, তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ দিয়া, খালী ঠাই পূৰণ কৰা। এ, ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় ড্যাশ চনত প্ৰতিষ্ঠা কৰা হৈছিল? উত্তৰ 1985 চনত। বি, ড্যাশ আয়োগৰ পৰামৰ্শৰ ভিত্তিত অসমত বহুমুখী মাধ্যমিক বিদ্যালয়সমূহ প্ৰতিষ্ঠা কৰা হৈছিল? উত্তৰ মুডালিয়াৰ আয়োগ 1952-53 চনৰ মতে। চি, 3 নম্বৰটো চোৱা। চি নম্বৰটো হৈছে ড্যাশ চনৰ আগলৈকে অসমৰ মাধ্যমিক শিক্ষা গুৱাহাটী বিশ্ববিদ্যালয় আৰু অসম চৰকাৰে নিয়ন্ত্ৰণ কৰিছিল? উত্তৰ 1962 চনৰ আগলৈকে। ডি, পত্ৰযোগে শিক্ষাৰ ধাৰণাটো প্ৰথম ড্যাশ 1840 চনত প্ৰৱৰ্তন কৰিছিল? উত্তৰ আইজাক পিটমেনে 1840 চনত প্ৰৱৰ্তন কৰিছিল। বিশ্বৰ সৰ্ববৃহৎ মুক্ত বিশ্ববিদ্যালয়খনৰ নাম কি? উত্তৰ বিশ্বৰ সৰ্ববৃহৎ মুক্ত বিশ্ববিদ্যালয়খনৰ নাম হ'ল ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়, ইগনো। এফ, বিশ্ব পৰিৱেশ দিৱস ড্যাশ তাৰিখে পালন কৰা হয়? উত্তৰ বিশ্ব পৰিৱেশ দিৱস 5 জুন তাৰিখে পালন কৰা হয়। তাৰপিছত আইভান পেভলভ এজন ৰাছিয়াৰ শৰীৰবিদ তথা ড্যাশ আছিল? উত্তৰ আইভান পেভলভ ৰাছিয়াৰ এজন শৰীৰতত্ত্ববিদ তথা মনোবিদ আছিল। নেক্সট তোমালোকৰ 8 নম্বৰলৈ আহা। শিক্ষণৰ অনুবন্ধনবাদ পদ্ধতিয়ে স্বাভাৱিক প্ৰৱণতা আৰু ড্যাশৰ মাজত সম্বন্ধ স্থাপন কৰে? এইটোৰ উত্তৰ হ'ব কৃত্ৰিম উদ্দীপকৰ মাজত সম্বন্ধ স্থাপন কৰে। এতিয়া মই তোমালোকৰ আগত এটা বাক্যত উত্তৰ দিয়া। আই, কোনখন শিক্ষা আয়োগে 10+2+3 শিক্ষা গাঁথনিৰ পৰামৰ্শ আগবঢ়াইছিল? উত্তৰ কোঠাৰী আয়োগে শিক্ষাৰ গাঁথনিত 10+2+3 পৰামৰ্শ আগবঢ়াইছিল। যে, আনুষ্ঠানিক শিক্ষাৰ বাহিৰত সুপৰিকল্পিতভাৱে যি শিক্ষা ব্যৱস্থা প্ৰচলন কৰা হয় তাকে অগতানুগতিক শিক্ষা বুলি কোৱা হয়। এই উক্তিটো কাৰ? উত্তৰ এই উক্তিটো বিশিষ্ট শিক্ষাবিদ জে.পি. নায়কৰ। তাৰপিছত তোমালোকৰ কে নম্বৰলৈ আহা। শাৰীৰিক শিক্ষা হ'ল সঞ্চালন ক্ৰিয়া কেন্দ্ৰিক অভিজ্ঞতাৰ ফলস্বৰূপে উদ্ভৱ হোৱা ব্যক্তিৰ পৰিৱৰ্তনৰ সমষ্টি। এই উক্তিটো কাৰ? উত্তৰ এই উক্তিটো কেচিডি। এইটো উক্তিটো কাৰ আছিল? কেচিডিৰ আছিল। এল নম্বৰ, অভ্যাস জ্ঞান তথা মনোভংগীৰ আয়ত্তকৰণ আৰু সংৰক্ষণেই হ'ল শিক্ষণ। এই উক্তিটো কোনে কৈছিল? এইটো স্কিনাৰে কৈছিল। এম, ঐচ্ছিক বা ইচ্ছাকৃত মনোযোগ কাক বোলে? ইয়াতে ঐচ্ছিক বা ইচ্ছাকৃত মনোযোগ তোমালোকৰ অলপ পিছত কৈ আছোঁ। প্ৰতিৰূপ স্মৃতিও
হল পূর্বর অভিজ্ঞতা প্রতিরূপর সহায়ত চেতন মূল্যই পুনরুদ্ধার করি অনা কার্যকে প্ৰতিৰূপ স্মৃতি বলে। তাৰপিছত বহুল্য কাক বোলে অলপ পিছত দি আছোঁ। সমহিত ৰাশিৰ পৰা প্ৰথম চতুৰ্থক নিৰ্ণয় কৰা সূত্ৰটো লিখা। ইয়াতে সমহিত ৰাশিৰ পৰা প্ৰথম চতুৰ্থক নিৰ্ণয় কৰাৰ সূত্ৰটো হ'ল Q1 equal to L plus n/4 minus কাম F by FP into I। চ' এইখিনি আছিলে তোমাৰ 1 নং প্ৰশ্ন আৰু তাৰ সমাধান। এতিয়া মই দুটা প্ৰশ্নৰ সমাধান দিয়া নাই আৰু তোমালোকৰ বাকী প্ৰশ্নৰ উত্তৰসমূহ দেখাই দিব বিচাৰিছোঁ। ইয়াতে দেখা তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পৰা উত্তৰসমূহ ইয়াতে দিয়া হৈছে। ওকে, এইটো এতিয়া মই তোমালোকৰ আগত ঐচ্ছিক বা ইচ্ছাকৃত মনোযোগ কাক বোলে সেইটো অলৰেডি কেইবাবাৰো মোৰ চেনেলত আগবঢ়াইছিলোঁ। যি মনোযোগত ব্যক্তিয়ে আনৰ হস্তক্ষেপ নোহোৱাকৈ ইচ্ছাকৃতভাৱে পৰিৱেশৰ কোনো বস্তু বা বিষয়লৈ মনোযোগ প্ৰদান কৰে তাক ঐচ্ছিক বা ইচ্ছাকৃত মনোযোগ বোলে। তাৰপিছত তোমালোকৰ ইয়াতে দিছে পূৰ্বৰ অভিজ্ঞতা, এইটোতো দিছোঁই, তোমালোকে চাই লোৱা। তাৰপিছত বহুল্য কাক কি? সামগ্ৰী শ্ৰেণীত যিটো ৰাশি আটাইতকৈ বেছিবাৰ থাকে সেই ৰাশিটোৱে হৈছে বহুল্য। চ' মাই ডিয়াৰ ষ্টুডেণ্টছ, এইখিনি আছিলে প্ৰশ্ন 1 আৰু তাৰ সমাধান। এতিয়া মই তোমালোকৰ আগত প্ৰশ্ন 2টো আলোচনা কৰিম। তাৰ আগতে প্ৰশ্নখিনি এবাৰ তোমালোকে চাই লোৱা। ইয়াতে 1 নম্বৰত দিছে শিক্ষা আৰু উৎপাদনমুখিতা সম্পৰ্কে কোঠাৰী আয়োগে আগবঢ়োৱা দুটা পৰামৰ্শ উল্লেখ কৰা। এইটো মই দিছিলোঁ। বৰ্তমান পৰিস্থিতিত মাধ্যমিক শিক্ষাৰ বৃত্তিমুখীকৰণৰ দুটা প্ৰয়োজনীয়তা দেখাই। তাৰপিছত দেখা তোমালোকে তাৰপিছত প্ৰশ্নটো হ'ল অপাৰেশ্যন ব্লেকবোৰ্ড আঁচনি দুটা উদ্দেশ্য লিখা। শাৰীৰিক শিক্ষাৰ ধাৰণা ব্যাখ্যা কৰা। মূল্যবোধৰ শিক্ষা বুলিলে কি বুজা? মহিলা সবলীকৰণৰ ধাৰণা ব্যাখ্যা কৰা। পৰিপক্কতা আৰু শিক্ষণৰ মাজত থকা দুটা পাৰ্থক্য লিখা। শিক্ষণৰ প্ৰস্তুতি নীতি বুলিলে কি বুজা? সংৰক্ষণ কাক বোলে? তাৰপিছত পশ্চাদমুখী প্ৰতিৰোধ কাক বোলে? তাৰপিছত মনোযোগৰ যিকোনো দুটা বৈশিষ্ট্য লিখা। মানসিক স্বাস্থ্য আৰু স্বাস্থ্য বিজ্ঞানৰ ধাৰণা ব্যাখ্যা কৰা। মানসিক স্বাস্থ্য বিজ্ঞানৰ দুটা উদ্দেশ্য উল্লেখ কৰা। মানসিক স্বাস্থ্য বিজ্ঞানৰ প্ৰতিৰোধমূলক কাৰ্য ব্যাখ্যা কৰা। তলত দিয়া ৰাশিসমূহৰ পৰা মধ্যমা আৰু বহুল্যক নিৰ্ণয় কৰা। ইয়াতে ৰাশিবিলাক দিয়া আছে, চাই লোৱা। ভেদ্যতা বা বিচ্যুতিৰ যোগ হিচাপে চতুৰ্থ বিচ্যুতিৰ দুটা সুবিধা উল্লেখ কৰা। চ' এইখিনি 2 মূল্যাংকৰ প্ৰশ্ন আৰু এতিয়া আনচাৰখিনি আলোচনা কৰিম। তাৰ আগতে তুমি 3 নম্বৰ প্ৰশ্নটো চাই লোৱা। ওকে, এতিয়া দেখা ইয়াতে দিয়া হৈছে শিক্ষা আৰু উৎপাদনমুখিতা সম্পৰ্কে কোঠাৰী আয়োগে আগবঢ়োৱা দুটা পৰামৰ্শ। মই ইয়াতে 4টা পৰামৰ্শ দিছোঁ। 1 নম্বৰ বিজ্ঞান ভিত্তিক শিক্ষা। 2 কৰ্ম অভিজ্ঞতা। 3 বৃত্তিমুখীকৰণ। 4 বিজ্ঞান আৰু কাৰিকৰী শিক্ষা উন্নতি সাধন। মাধ্যমিক শিক্ষাক বৃত্তিমুখীকৰণৰ দুটা প্ৰয়োজনীয়তা উল্লেখ কৰা। মাধ্যমিক শিক্ষাক বৃত্তিমুখীকৰণৰ দুটা প্ৰয়োজনীয়তা হ'ল নম্বৰ 1 ছাত্ৰ ছাত্ৰীক কায়িক শ্ৰমৰ প্ৰতি শ্ৰদ্ধাভাৱ জগাই তোলা। মাধ্যমিক শিক্ষাৰ যোগেদি এক কৰ্ম মনোভাৱ বা কৰ্ম সংস্কৃতি গঢ়ি তুলিব লাগে। 2 শিক্ষাৰ সকলো পৰ্যায়তে কাৰিকৰী দিশৰ নিপুণতা আৰু যোগ্যতা বিকশাই তুলিবৰ বাবে ছাত্ৰী ছাত্ৰী প্ৰশিক্ষণপ্ৰাপ্ত আৰু যোগ্য ব্যক্তি হিচাপে গঢ় দি তুলিব লাগে। তাৰপিছত অপাৰেশ্যন ব্লেকবোৰ্ডৰ দুটা লক্ষ্য লিখা। অপাৰেশ্যন ব্লেকবোৰ্ডৰ 1 নম্বৰ লক্ষ্য হ'ল এই আঁচনিৰ দ্বাৰা সকলো প্ৰাথমিক বিদ্যালয়ৰ বাবে সকলো সময়ৰ উপযোগীকৈ দুটা ডাঙৰ কোঠা, পুতলা, ব্লেকবোৰ্ড, মানচিত্ৰ, চাৰ্ট আৰু আন সঁজুলি যোগান ধৰা।
ধৰিব লাগে। 2 নম্বৰ, প্ৰত্যেকখন বিদ্যালয়ত দুজনকৈ শিক্ষক নিয়োগ কৰিব লাগে, তাৰে এগৰাকী মহিলা হোৱাটো বাঞ্ছনীয়। সমগ্ৰ ৰাষ্ট্ৰতে বিদ্যালয়বিলাকক অপাৰেশ্যন ব্লেকবোৰ্ড আঁচনিৰ আণ্ডাৰত উন্নতি কৰাৰ ব্যৱস্থা কৰিব লাগে। এতিয়া মই তোমালোকে দেখা শাৰীৰিক শিক্ষা বুলিলে কি বুজা ধাৰণা। শাৰীৰিক শিক্ষাই এগৰাকী শিশুক শাৰীৰিক বিকাশৰ ক্ষেত্ৰত সহায় কৰাৰ উপৰিও সুস্থভাৱে বিকাশৰ মানসিক, সামাজিক আৰু আৱেগিক বিকাশৰ ক্ষেত্ৰতো ই সহায়কাৰী। তাৰপিছত মূল্যবোধৰ শিক্ষাৰ ধাৰণাটো লিখিব দিছে। মূল্যবোধৰ শিক্ষা বুলিলে এনেবোৰ শৈক্ষিক কাৰ্যসূচী অন্তৰ্ভুক্তিকৰণৰ কথা সূচায় যিবোৰে ব্যক্তি আৰু সমাজৰ উন্নতিৰ অৰিহণা যোগায়। অৰ্থাৎ এই কাৰ্যবোৰে সমাজ এখনক স্বীকৃতি প্ৰদান কৰাত সহায় কৰে। ই এজন ব্যক্তিৰ সৰ্বাত্মক বিকাশ অৰ্থাৎ শাৰীৰিক, মানসিক, নৈতিক, সৌন্দৰ্যবোধ, সামাজিক আৰু আধ্যাত্মিক বিকাশত সহায় কৰে। তাৰপিছত মহিলা সবলীকৰণ বুলিলে কি বুজা। সবলীকৰণৰ মানে হ'ল সামৰ্থ্য সৃষ্টি কৰা। সকলো ক্ষেত্ৰতে মহিলাসকলে নিজৰ সিদ্ধান্ত স্বাধীনভাৱে লোৱাৰ বাবে আত্মনিৰ্ভৰশীলতা বৃদ্ধি কৰাৰ প্ৰক্ৰিয়াক মহিলা সবলীকৰণ বোলে। সমাজৰ বিভিন্ন ক্ষেত্ৰত নিজক প্ৰতিষ্ঠা কৰাৰ বাবে মহিলাসকলক বিভিন্ন উপায়েৰে সামৰ্থ্যৱান কৰাৰ ব্যৱস্থাসমূহক মহিলা সবলীকৰণ বোলে। ইয়াৰ যোগেদি মহিলাসকলক অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক আদি দিশত অধিক সবল আৰু স্বাধীন কৰি তোলা হয়। তাৰপিছত তোমাৰ শিক্ষণ আৰু পৰিপক্কতাৰ মাজৰ দুটা পাৰ্থক্য। শিক্ষণ আৰু পৰিপক্কতাৰ মাজৰ পাৰ্থক্যসমূহ হ'ল নম্বৰ 1, পৰিপক্কতা হ'ল স্বয়ংক্ৰিয় প্ৰক্ৰিয়া, আনহাতে শিক্ষণ হৈছে পৰিকল্পিত প্ৰক্ৰিয়া। পৰিপক্কতাত অভিৰচনাৰ প্ৰয়োজন নাই, আনহাতে শিক্ষণত অভিৰচনাৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। পৰিপক্কতাত পুনৰাবৃত্তিৰ প্ৰয়োজন নাথাকে, আনহাতে শিক্ষণত পুনৰাবৃত্তিৰ অতিকৈ প্ৰয়োজন। 4, পৰিপক্কতাত বয়স উল্লেখনীয় দিশ, আনহাতে শিক্ষণত বয়সৰ কোনো কথাই নাই, ই জীৱনব্যাপী চলি থাকে। তাৰপিছত দিছে শিক্ষণ আভ্যন্তৰীণ, আনহাতে পৰিপক্কতা আভ্যন্তৰীণ নহয়। শিক্ষণ মানসিক প্ৰক্ৰিয়া, আনহাতে পৰিপক্কতা এক জৈৱিক প্ৰক্ৰিয়া। তোমালোকে মই 6টামান কৈ দিলোঁ, তোমালোকে 2টা লিখিলে হ'ব। তাৰপিছত হ'ল পৰিস্থিতি নীতি বুলিলে। শিক্ষণৰ পৰিস্থিতি নীতি বুলিলে কি বুজা। শিক্ষণৰ পৰিস্থিতি নীতিয়ে শিক্ষণৰ ক্ষেত্ৰত পৰিস্থিতিৰ ওপৰত গুৰুত্ব দিয়ে। যেতিয়া এজন শিক্ষাৰ্থীয়ে কোনো বিষয় শিকিবৰ বাবে প্ৰস্তুত হয়, সি বা তাই অতি সোনকালে ভালদৰে শিকিব পাৰে। সি বা তাই এই শিক্ষণৰ আনন্দ লাভ কৰে। কিন্তু যেতিয়া সি বা তাই শিকাৰ বাবে প্ৰস্তুত নহয়, তেতিয়া বিষয়টো ভালদৰে শিকিব নোৱাৰে। থৰ্নডাইকৰ মতে শিক্ষাৰ বাবে দৈহিক প্ৰস্তুতিৰ প্ৰয়োজন, যদিও থৰ্নডাইকে শিক্ষণৰ ক্ষেত্ৰত দৈহিক প্ৰস্তুতিৰ ওপৰত গুৰুত্ব দিয়া দেখা যায়। তথাপি মানসিক প্ৰস্তুতিও দৈহিক প্ৰস্তুতিৰ লগত প্ৰয়োজন। তাৰপিছত দিছে সংৰক্ষণ বুলিলে কি বুজা। দেখা স্মৃতিৰ দ্বিতীয় পৰ্যায় বা উপাদান হৈছে সংৰক্ষণ। সংৰক্ষণ হৈছে ব্যক্তিয়ে জন্মগতভাৱে লাভ কৰা এক মানসিক ক্ষমতা। ব্যক্তি মনৰ সংৰক্ষণ ক্ষমতাৰ ওপৰতে স্মৃতি নিৰ্ভৰ কৰে। অৱশ্য এই সংৰক্ষণ প্ৰক্ৰিয়া ব্যক্তিৰ দেহ মানসিক সক্ৰিয়তা, পৰিৱেশ আদি কথাবোৰে প্ৰভাৱিত কৰে। ব্যক্তি বিশেষে সংৰক্ষণ ক্ষমতা বেলেগ বেলেগ হয়। আমাৰ শিক্ষণ অভিজ্ঞতাৰ প্ৰতিৰূপ আমি সংৰক্ষণ কৰি ৰাখিবলৈ চেষ্টা কৰোঁ। মনৰ এই সংৰক্ষণ ক্ষমতাই ব্যক্তিৰ মানসিক বিকাশত সহায়ক হয়। সেয়েহে সংৰক্ষণ এক নীৰৱ মানসিক প্ৰচেষ্টা বুলি কোৱা হয়। নেক্সট, পশ্চাদমুখী প্ৰতিৰোধ বুলিলে কি বুজা। যেতিয়া আমি কোনো এটা বিষয় ঠিক পিছতে আন এটা বিষয় শিকিবলৈ যাওঁ, দ্বিতীয় বিষয়টোৱে প্ৰথম শিকা বিষয়টোৰ বেছিভাগ কথাই পাহৰাই দিয়ে। ইয়াকে পশ্চাদমুখী প্ৰতিৰোধ বোলে।
মনোযোগৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। মনোযোগৰ দুটা বৈশিষ্ট্য হ'ল নম্বৰ 1, মনোযোগ মনৰ শক্তি নহয়, ই এক মানসিক ক্ৰিয়াহে। মনোযোগৰ ক্ষেত্ৰত সচেতন মনক পৰিৱেশৰ কোনো বিষয় বা বস্তুৰ ওপৰত আৰোপিত কৰা হয়। নিৰ্বাচন ধৰ্মিতা মনোযোগৰ এক বিশেষ বৈশিষ্ট্য। মনোযোগ গতিশীল। মনোযোগৰ আন এটা বৈশিষ্ট্য হ'ল ইয়াৰ নিৰ্ধাৰণী বা নিয়ন্ত্ৰণমূলক প্ৰক্ৰিয়া। মনোযোগৰ সহায়ত মানুহৰ কৌতূহল পূৰণ হয়। সীমাবদ্ধতা মনোযোগৰ আন এক বৈশিষ্ট্য। অ'কে, নেক্সট মানসিক স্বাস্থ্য আৰু মানসিক স্বাস্থ্য বিজ্ঞানৰ ধাৰণাটো লিখা। মানসিক স্বাস্থ্য হৈছে কোনো বেমাৰ আজাৰৰ পৰা মানসিকভাৱে মুক্ত হৈ থকা এটা বিশেষ অৱস্থা। হিলগাৰ্ডৰ ভাষাত মানসিক স্বাস্থ্য হৈছে মানসিক ৰোগৰ অনুপস্থিতিত অধিক সদৰ্থকভাৱে ক'বলৈ হ'লে ই হৈছে সমাযোজন, ফলদায়ক পূৰ্বাভিমুখিতা আৰু আগ্ৰহ আদিৰ দ্বাৰা বিশেষভাৱে চিহ্নিত কৰা এটা অৱস্থা। তাৰপিছত নেক্সট প্ৰশ্নটো আছে মানসিক স্বাস্থ্যৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য উল্লেখ কৰা। মানসিক স্বাস্থ্যৰ গুৰুত্বপূৰ্ণ দুটা বৈশিষ্ট্য হ'ল নম্বৰ 1, মানসিক স্বাস্থ্যৱান লোকসকল শক্তিশালী ব্যক্তিত্বৰ অধিকাৰী। নম্বৰ 2, এওঁলোকৰ বিশেষ কোনো সমাযোজনৰ সমস্যা নাই। তাৰপিছত মানসিক স্বাস্থ্যৰ প্ৰতিৰোধমূলক কাৰ্যাৱলী সম্পৰ্কে আলোচনা কৰা। মানৱ শিশুৰ মানসিক অসুস্থতা, ব্যক্তিত্বৰ বিকাশ আৰু সমাযোজন সম্পৰ্কীয় সমস্যাসমূহ সমাধান কৰাৰ বাবে প্ৰতিৰোধমূলক উপায় হিচাপে বিশেষজ্ঞসকলে বিশেষ কিছুমান উপায়ৰ কথা উল্লেখ কৰিছে। এনে উপায়সমূহ হৈছে উপযুক্ত পুষ্টি সাধন। নম্বৰ 2, কিশোৰ-কিশোৰীসকলৰ বাবে পূৰ্বৱৰ্তী শিক্ষা ব্যৱস্থা। নম্বৰ 3, আৱেগিক আৰু সামাজিক প্ৰয়োজনীয়তা বিকাশ ঘটোৱা। 4, বিত্তীয় সমাযোজন। এতিয়া তোমালোকৰ এটা মেথমেটিকেল প্ৰব্লেম দিছিলে, যিটোত কোৱা হৈছিল কি মধ্যমা আৰু বহুলক নিৰ্ণয় কৰা। মানখিনি তোমালোকে চোৱা। মধ্যমা নিৰ্ণয় কৰিবলৈ হ'লে তোমালোকে পোনপ্ৰথমতে যিখিনি মান দিয়া থাকে সেইখিনি ঊৰ্ধ্বক্ৰমত সজাব লাগে। মই 30, 34, 38, 42, 44, 42, 42, 44, 53, 57, 58 আৰু 64 এইটো মই ঊৰ্ধ্বক্ৰমত সজালে তেতিয়াহ'লে 5 আৰু 6 নম্বৰটোৰ গড়ে হ'ল মধ্যমা। ইয়াতে গড় হ'ব 43। আৰু বহুলক যিটো আমি জানো কি যিটো ৰাশি বেছিবাৰ থাকে সেই ৰাশিৰ মানেই হ'ল বহুলক। ইয়াতে 42টো দুইবাৰ আছে, গতিকে বহুলক 42 হ'ব। তাৰপিছৰ একেবাৰে লাষ্ট কুৱেশ্যনটোলৈ আহা যে চতুৰ্থক বিচ্যুতিৰ দুটা সুবিধা উল্লেখ কৰিব দিছে। চতুৰ্থক বিচ্যুতিৰ সুবিধাসমূহ হ'ল নম্বৰ 1, চতুৰ্থক বিচ্যুতি নিৰ্ণয় কৰিবলৈ সহজ আৰু ইয়াৰ অৰ্থ সহজে উপলব্ধি কৰিব পাৰি। 2, বিচ্যুতিৰ যোগ হিচাপে ই পৰহাৰতকৈ অধিক নিৰ্ভৰযোগ্য। নম্বৰ 3, একেবাৰে মূৰৰ কেইটামান ৰাশিৰ মান জনা নাথাকিলে চতুৰ্থক বিচ্যুতি নিৰ্ণয় কৰিব পাৰি। এইখিনি আছিলে তোমালোকৰ 2 মূল্যাংকৰ 16টা প্ৰশ্ন আৰু তাৰ সমাধান। এতিয়া মই তোমালোকক কুৱেশ্যন পেপাৰখনৰ বাকী অংশসমূহ দেখাই দিম। দেখা বি নম্বৰ দিছে অসম মাধ্যমিক শিক্ষা বোৰ্ডৰ 4টা গুৰুত্বপূৰ্ণ কাৰ্যাৱলী। চি, অসম মাধ্যমিক শিক্ষাৰ 4টা মূল সমস্যা। গোটেইখিনি কুৱেশ্যন কমন পৰিছে। অগতানুগতিক শিক্ষাৰ 4টা উদ্দেশ্য উল্লেখ কৰা। পত্ৰ বা ডাকযোগে দিয়া শিক্ষাৰ 4টা সুবিধা উল্লেখ কৰা। দূৰ শিক্ষাৰ 4টা তাৎপৰ্য দিশ উল্লেখ কৰা। তাৰপিছত বিদ্যালয়ত শাৰীৰিক শিক্ষা কেনেদৰে প্ৰদান কৰিব পাৰি আলোচনা কৰা। মূল্যবোধ শিক্ষাৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব আলোচনা কৰা। অন্তৰ্দৰ্শন শিক্ষণৰ 4টা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য উল্লেখ কৰা। যে নম্বৰ শিক্ষণৰ ফলাফল বা পৰিমাণৰ নীতিৰ শৈক্ষিক তাৎপৰ্য আলোচনা কৰা, এইটো কমন পৰিছে। বিস্মৃতিৰ 4টা শাৰীৰিক কাৰণ উল্লেখ কৰা। মই আৰু এটা ভিডিঅ'ত মই গোটেইখিনি প্ৰশ্ন আলোচনা কৰিম। মনোযোগ আৰু আগ্ৰহ এটা মুদ্ৰাৰ দুটা পিঠিৰ দৰে আলোচনা কৰা। তাৰপিছত তোমালোকৰ নম্বৰত দিছে
তোমালোকে মানসিকভাৱে সুস্থ এজন ব্যক্তিৰ 4টা বৈশিষ্ট্য আলোচনা কৰা। এন শিক্ষা আৰু মনোবিজ্ঞানৰ ক্ষেত্ৰত পৰিসংখ্যা বিজ্ঞানৰ প্ৰয়োজনীয়তা সম্বন্ধে আলোচনা কৰা। তাৰপিছত তোমালোকৰ এটা দিছে বাৰংবাৰতা বহুভুজ বুলি লিখিছে, তলৰ তালিকাৰ তথ্যসমূহৰ পৰা বাৰংবাৰতা বহুভুজ নিৰ্ণয় কৰিব দিছে, লেখ কাগজৰ পৰা দিছে। তাৰপিছত 4 নম্বৰৰ প্ৰশ্নখিনি তোমালোকে চাই যোৱা। ইয়াতে দিছে যে পৰিৱেশ শিক্ষা কাক বোলে, পৰিৱেশ শিক্ষাৰ নীতিসমূহ আলোচনা কৰা। জনসংখ্যা শিক্ষা বুলি কি বুজায়, শিক্ষানুষ্ঠানত জনসংখ্যা শিক্ষা কেনেদৰে প্ৰদান কৰিব পাৰি। শিক্ষণৰ সংযোগ বা তত্ত্ব কাক বোলে, প্ৰচেষ্টা আৰু ভুল নীতি পদ্ধতিৰ শৈক্ষিক মূল্য নিৰ্ণয় কৰা। তাৰপিছত 2 নম্বৰ স্মৃতিৰ অৰ্থ আৰু প্ৰক্ৰিয়া ব্যাখ্যা কৰা। ভাল স্মৃতিৰ 4টা লক্ষণ সম্পৰ্কে আলোচনা কৰা। মনোযোগ কাক বোলে, শিক্ষাৰ ক্ষেত্ৰত মনোযোগ আৰু আগ্ৰহৰ গুৰুত্ব আলোচনা কৰা। তাৰপিছত গড় কাক বোলে, অনুমিত গড় পদ্ধতিৰ সহায়ত তলত দিয়া বাৰংবাৰতা বিভাজন তালিকাৰ পৰা গড় নিৰ্ণয় কৰা। তোমালোকে বিভাজন তালিকাটো এইটো চোৱা, মানখিনি মই যাতে এটা ভিডিঅ'তে তোমালোকে চাব পাৰা তাৰ ব্যৱস্থা কৰি দিছোঁ। চ' মাই ডিয়াৰ ষ্টুডেণ্টছ, এইখিনি আছিলে আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'ত মই আলোচনা কৰা বিষয়বস্তুখিনিয়ে তোমালোকক অহা পৰীক্ষাত সহায় কৰিব। থেংক ইউ ফৰ ৱাচিং।